টকা টকা আৰু টকা। টকাই যেন মেইন আতানি ৰাজস্ব চক্ৰ কাৰ্যালয়ত। ঘুষ অবিহনে যেন মণ্ডলে কামেই নকৰে আতানি ৰাজস্ব চক্ৰ কাৰ্যালয়ত। এটাৰ পিছত এটাকৈ দুৰ্নীতিয়ে লজ্জান্বিত কৰি তুলিছে আতানিবাসী জনতাক। এইবাৰ আতানি ৰাজস্ব চক্ৰ কাৰ্যালয়ৰ সিদ্দিক হুছেইন নামৰ মণ্ডলজনে ঘুষ লোৱাৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। শেহতীয়াকৈ আতানি আৰক্ষী চকীৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পিছতে এইবাৰ দুৰ্নীতিত প্ৰথম স্থান দখল কৰিবলৈ উঠি পৰি লাগিছে আতানি ৰাজস্ব চক্ৰ কাৰ্যালয়ৰ সিদ্দিক হুছেইন নামৰ এজন মণ্ডলে। পইচাৰ নাটনি থাকিলে কামত পলম হলেও অসুবিধা নাই বুলি কোৱা কোন এজন দুৰ্নীতিৰ ঠিকাদাৰ সিদ্দিক হুছেইন? কাৰ ছত্ৰছায়াত এনেকৈ মুকলিভাৱে চলিছে টকাৰ লেনদেনৰ বাৰ্তালাপ? চাওক কেনেধৰণে ৰাইজক কাম কৰি দিয়াৰ পৰিৱৰ্তে দুটা ফৈদৰ মাজত কাজিয়াৰ সৃষ্টি কৰাবলৈ নিজকে মাটিৰ সীমা ভাঙি দিবলৈ উচতনি দিয়ে এজন দুৰ্নীতিৰ নায়ক সিদ্দিক হুছেইন নামৰ এই মণ্ডলজনে। এজন ব্যক্তিক কামৰ বাবে ফোনপে টকা দি আকৌ টেলিফোন কৰি নিশ্চিত কৰিব লাগে নিজৰ নাম, কাৰণ তেওঁক আৰু বহুতেই দিয়ে তেনেধৰণৰ ঘুষৰ টকা। মুঠতে দুৰ্নীতি আৰু ঘুষৰ ৰম্য ভূমিত পৰিণত হৈছে আতানি ৰাজস্ব চক্ৰ কাৰ্যালয়। উক্ত কাৰ্যালয়খনত মণ্ডলজনে টকা পইচা অবিহনে কোনো কামেই নকৰে সাধাৰণ জনতাৰ। কিন্তু ইয়াৰ পিছতো টোপনিত লালকাল ৰাজস্ব চক্ৰ বিষয়া ৰঞ্জুমণি দত্ত। গতিকে এতিয়া প্ৰশ্ন হয়, এইখিনিৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই এইজন দুৰ্নীতিগ্ৰস্ত ঘুষখোৰ মণ্ডলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? ইয়াকে লৈ সাধাৰণ জনতাৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সেয়েহে আমাৰ এই বাতৰিটোৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত আমাৰ তৃতীয়টো বাতৰিত আৰু অধিক তথ্য সহকাৰে সম্প্ৰচাৰ কৰিবলৈ যত্ন কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। হ্যালো হ্যালো হ্যালো, হ্যাঁ মন্ডল সাহেব, আমি ওই যে জেলুসার তৃতীয় খণ্ড ওই যে স্কুলের মাটি এলা হ্যাঁ তো আমার তো অল্প লেট হয়ে গেছে গা, বুঝছেন? আমি অল্প ব্যস্ত আছিলাম, বুঝছেন? তো কাম তো করা লাগে ইমার্জেন্সি অল্প, তো আমার তো দেরি হয়ে গেলাম, অল্প অসুবিধায় আছিলাম। ও দেরি হলে কি অসুবিধা? না দেরি মানে কি, মানে সামনে আবার ভেজাল আছে, ক্যাসাল বাজবো, তো ক্যাসালের আগে জিনিসটা মিটার লাগে কি ক্যাসাল বাজবো? আছে ওইটা, মানে ওই যে ক্ষেতের মধ্যে ওই আবার খোটা কাটছে না, আইলবান দিছে যে শস্য বুনছি, শস্য তোলার টাইম আবার ওইটা ঝামেলা করবো, বুঝছেন? তো তোমরা আলটেল ভাঙি দেও। ওগুলো তো দিছি, তাও মানে ক্যাসাল বাজাবে আর কি। হ্যাঁ, তো ওইদিনকে কিছু একটা দিয়ে দিছি, ওটা মেসেজ পাইছিলেন? কত? দিছি অল্প, ওইটা 5,000 টাকা দিছি মাত্র। এবার দলিল না। হ্যাঁ 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 হ্যাঁ। হ্যাঁ, তো বাকি দে মানে কি কালকে দিবার চাইছি। হ্যাঁ, তো ফোন পে দিমু না ক্যাশে দিয়ে দিমু? না এমনি দেখা করে দেন। ও, অল্প কিছু বাদ থাকবো তাও আর কি, তবে যতটুকু পারি আর কি কালকে দিবার চাইছি আর কি। ঠিক আছে। তো কাল, হ্যাঁ ঠিক আছে।